যতীন বৰা ভ্ৰাম্যমানৰ অভিনেতা যতীন বৰা গতিকে যত যতীন অভিনেতা থাকিব কাশ্যপ নামৰ এজন ঠিকাদাৰ আছে শৰ্মা নামৰ আৰু এগৰাকী ব্যৱসায়ী আছে এগৰাকীও যদি টেকনিক্যাল মানুহ নাথাকে তেতিয়াহ'লে কেনেকৈ এপিডিচিএল চলিব যিটো অৰ্গেনাইজেশ্যন টেকনিক্যাল অৰ্গেনাইজেশ্যন তাত আছে অভিনেতা যতীন বৰা কি কাম এপিডিচিএলত এতিয়া ৰাইজ দুৰ্ভোগ ভুগিছে যতীন বৰা ক'ত ভ্ৰাম্যমানত নাচ গান কৰি আছে যতীন বৰা কিয় নাহে ৰাইজে উত্তৰ দিবলৈ যতীন বৰা তেওঁতো একদম সুবিধাবাদী মানুহ তেওঁ ধুনীয়াকৈ কেতিয়া প্ৰফুল্ল মহন্তৰ দিনত এজিপি কৰি ৱাইন শ্বপ ল'ব লাগে তৰুণ গগৈৰ দিনত কেনেকৈ কংগ্ৰেছ কৰি মাটি কিনিব লাগে আৰু এতিয়া হিমন্ত বিশ্ব বা সৰ্বানন্দ সোণোৱালৰ নেগুৰত ধৰি কেনেকৈ তেওঁ ঠিকা কৰিব লাগে এইটো জানে তেওঁ এপিডিচিএলত কি কাম আছে তেওঁ চিনেমা কৰি থাকক হয়নে নহয় তেওঁ সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসমজুৰি কৈ আছোঁ যে আমাক পুৰণি ডিজিটেল মিটাৰটো লাগে ডিজিটেল মিটাৰ আৰু স্মাৰ্ট মিটাৰৰ মাজত বিশেষ একো পাৰ্থক্য নাছিলে আগৰ ডিজিটেল মিটাৰবিলাক ভালকৈ চলি আছিলে কিন্তু ডিজিটেল মিটাৰ স্মাৰ্ট মিটাৰ পাৰ্থক্য হৈছে ডিজিটেল মিটাৰত মিটাৰ ৰিডিংটো ল'বৰ কাৰণে মেনুৱেলি মানুহ যাব লাগে তেওঁলোকে 2 নম্বৰীটো কৰিব নোৱাৰে কিন্তু স্মাৰ্ট মিটাৰ এখন সিম লগাই তেওঁলোকে অফিচৰ পৰা বহি মন গ'লে 3000 মন গ'লে 10000 মন গ'লে 1 লাখো কৰি দিব পাৰে গতিকে সেইটো কাৰণে স্মাৰ্ট মিটাৰ লগাইছে দ্বিতীয় কথাটো হৈছে তেওঁলোকে ঘৰত বহি যাতে ডিসকানেক্ট কৰি দিব পাৰে আৰু ডিসকানেক্ট কৰি 400-500 টকা যাতে ফাইন লগাব পাৰে সেই কাৰণে সেই দুটা প্ৰথম কথা ঘৰত বহি যাতে মনোপলি তেওঁলোকে মিটাৰ ৰিডিং দিব লগাব পাৰে ইউনিট বহাব পাৰে বিল বহাব পাৰে আৰু 2 নম্বৰতে তেওঁলোকে যাতে ঘৰত বহি ডিসকানেক্ট ৰিকানেক্ট কৰিব পাৰে গতিকে স্মাৰ্ট মিটাৰ আমাৰ ওপৰত তেওঁলোকে জাপি দিছে আমি কৈছো তোমালোকে প্ৰথম কিমান স্মাৰ্ট হৈছা এপিডিচিএলৰ আপোনালোকে জানে 7 জন ডাইৰেক্টৰ আছে তাৰে যিগৰাকী চেয়াৰমেন এছ আব্বাসী তেওঁ এগৰাকী আইএছ বিষয়া যিগৰাকী এমডি ৰাকেশ কুমাৰ তেওঁ আইএছ বিষয়া যিগৰাকী প্ৰিন্সিপাল ডাইৰেক্টৰ কে ত্ৰিবেদী তেওঁ আইএছ বিষয়া কিন্তু এগৰাকীও টেকনিক্যাল মানুহ নহয় তাতকৈ আচৰিত কথা যি বাকী কেইগৰাকী নমিনেটেড যিগৰাকী ডাইৰেক্টৰ আছে তাত কাক ৰাখিছে আপোনালোকে জানে যতীন বৰা ভ্ৰাম্যমানৰ অভিনেতা যতীন বৰা গতিকে যত যতীন অভিনেতা থাকিব কাশ্যপ নামৰ এজন ঠিকাদাৰ আছে শৰ্মা নামৰ আৰু এগৰাকী ব্যৱসায়ী আছে এগৰাকীও যদি টেকনিক্যাল মানুহ নাথাকে তেতিয়াহ'লে কেনেকৈ এপিডিচিএল চলিব যিটো অৰ্গেনাইজেশ্যন টেকনিক্যাল অৰ্গেনাইজেশ্যন তাত আছে অভিনেতা যতীন বৰা কি কাম এপিডিচিএলত এতিয়া ৰাইজ দুৰ্ভোগ ভুগিছে যতীন বৰা ক'ত ভ্ৰাম্যমানত নাচ গান কৰি আছে যতীন বৰা কিয় নাহে ৰাইজে উত্তৰ দিবলৈ যতীন বৰা তেওঁতো একদম সুবিধাবাদী মানুহ তেওঁ ধুনীয়াকৈ কেতিয়া প্ৰফুল্ল মহন্তৰ দিনত এজিপি কৰি ৱাইন শ্বপ ল'ব লাগে তৰুণ গগৈৰ দিনত কেনেকৈ কংগ্ৰেছ কৰি মাটি কিনিব লাগে আৰু এতিয়া হিমন্ত বিশ্ব বা সৰ্বানন্দ সোণোৱালৰ নেগুৰত ধৰি কেনেকৈ তেওঁ ঠিকা কৰিব লাগে এইটো জানে তেওঁ এপিডিচিএলত কি কাম আছে তেওঁ চিনেমা কৰি থাকক হয়নে নহয় তেওঁ নায়ক হ'ব খুজি খলনায়ক হ'লেও চিনেমা কৰি থাকক তেওঁ ৰাজনীতি কিয় আহিব লাগে তেওঁ কিয় আহি এপিডিচিএলত আহিব লাগে গতিকে এনেকুৱা ধৰণৰ মানুহ বহাই ৰাখিছে এপিডিচিএলত গতিকে এইবিলাক মানুহৰ পৰা কোনো আশা কৰি লাভ নাই য'ত টেকনিক্যাল মানুহ নাই ইঞ্জিনিয়াৰিঙৰ মানুহ নাই তেওঁলোক ডাইৰেক্টৰ য'ত গ্ৰাহক প্ৰতিনিধি নাই কনজিউমাৰ ৰিপ্ৰেজেণ্টেটিভ এজনো নাই গতিকে তেওঁলোকে কেনেকৈ বুজি পাব ৰাইজৰ সমস্যা গতিকে আমি বাট চালোঁ 28 তাৰিখে সৰুপথা এপিডিচিএল কাৰ্যালয়ত তেওঁলোকক মেমৰেণ্ডাম দিলোঁ আজি 30 দিন উকলে যোৱাৰ পিছত তেওঁলোক শুই আছে গতিকে আমি এটা ডকাইত পুহি ৰাখিব নোৱাৰোঁ আমি স্পষ্টকৈ কৈছোঁ যে আমি প্ৰথম হাল বাবলৈ গ'লে কাঠৰ নাঙল লৈ গৈছোঁ যদি মাটি ভাল কাঠৰ নাঙলে হাল বাই বোকা দি ৰুইছোঁ আৰু যদি মাটি বেয়া ঘৰৰ পৰা আহি আমি চিম্ফ নাঙল প্লাউ খেৰো লগাব লাগিব মেমৰেণ্ডাম দিলে যদি নুবুজে তেতিয়াহ'লে ৰাইজে এই ধৰণৰ সিদ্ধান্ত ল'ব লাগিব সেইটো নিৰ্ভৰ কৰিব চৰকাৰৰ এটিটিউডৰ ওপৰত গতিকে চৰকাৰে সম্পূৰ্ণ অবৈধভাৱে আমি এখন এছঅপি দেখুৱাইছোঁ তেওঁলোকে এছঅপিখনৰ এটা উত্তৰ দিব নোৱাৰে য'ত ক্লিয়াৰলি লিখা আছে স্মাৰ্ট মিটাৰ লগোৱাৰ আগত তাত ইণ্ডিভিজুৱেল নটিচ দিব লাগিব পাব্লিক নটিফিকেশ্যন লাগিব লোকেল নিউজ পেপাৰত তাত লিখা আছে যে মিটাৰ চেঞ্জিং ৰিপৰ্ট দিব লাগিব ফটো আইডেণ্টিটি কাৰ্ড থকা মানুহে গৈ লগাব লাগিব একো নাই সকলো মানুহক ক'তো নাই ডকাইতৰ নিচিনাকৈ মানুহৰ ঘৰৰ ওপৰত জাপি দিছে যিটো অবৈধ বস্তু লগাই দিছে মোৰ চোতালত যদি কোনোবাই মনে মনে বাইক এখন থৈ আহে মই এখন থানাত চমজাই দিবই লাগিব নহ'লে মই চুৰ হ'ম গতিকে ইলিগেলি লগোৱা বস্তু আমি ৰাখিব নোৱাৰোঁ ঘূৰাই দিছোঁ আমাক নালাগে পুৰণা মিটাৰ ঘূৰাই দিয়া এইটো স্পষ্ট কথা কিমান মিটাৰ